আছিলোঁ যদিও দলটোৰ আমি কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ শিৰোধাৰ্য কৰিয়েই দলটোৰ পতাকাখন ধৰি ৰখাৰ স্বাৰ্থতে আমি সকলো কৰ্মীয়ে অহোপুৰুষাৰ্থ কৰি আহিছোঁ। বৰ্তমান সময়তো বিয়ালী সকলো জনগোষ্ঠীৰ লোকৰ মাজত আমাৰ গ্ৰহণযোগ্যতা আছে বুলি আমি গম পাইছোঁ। যিহেতু আমি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছোঁ। নতুনকৈ আমাৰ গহপুৰৰ 6টা আঞ্চলিক ডিলিমিটেশ্যনৰ পিছত বিহালী অঞ্চললৈ বিহালী সমষ্টিলৈ যিহেতু আহিলে আমি সেই অঞ্চললৈ গৈছিলোঁ। তাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ লগত আমি কথা বতৰা পাতিছিলোঁ। এই ক্ষেত্ৰত তেওঁলোকেও আমাক পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে। আমি নিশ্চিত ভৱিষ্যতৰ দিনত বিহালী সমষ্টিটোৰ অসম গণ পৰিষদ দলৰ পতাকাখন ধৰি ৰখাত তেওঁলোকেও আমাক নিশ্চয় সহযোগিতা আগবঢ়াব। কথা হ'ল মিত্ৰ দলৰ হৈ আমি যিহেতু আমি মিত্ৰ দলত আছোঁ, বিহালী সমষ্টিৰ অসম গণ পৰিষদ দল আৰু মিত্ৰ দল আমাৰ ভাৰতীয় জনতা পাৰ্টি, তেখেতসকলৰ মিত্ৰ দলৰ ধৰ্ম মানি হ'লেও আমি কেন্দ্ৰীয় নেতৃত্বৰ যি নিৰ্দেশ আছে, যি নিৰ্দেশ আমাক দি গৈছে, সেইবোৰ আমি নিষ্ঠাৰে আৰু খুব সততাৰে আমি পালন কৰি আহিছোঁ। আমি কেইবাবাৰো আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ৰঞ্জিত দত্তদেৱৰ হৈ আমি আমাৰ সকলো সদস্যই অহোপুৰুষাৰ্থ কৰি আহিছে, তেখেতসকলক জয়ী কৰাইছে। ইয়াৰ পিছতেই আমি ভাবিছোঁ, যিহেতু আমাক 1985 চনৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাৰ স্থানীয় প্ৰাৰ্থী এগৰাকী ইয়াত দিয়াৰ ব্যৱস্থা নকৰিলে, আমি এইবাৰ ভাবিছোঁ যে যিহেতু আমাৰ বৰ্তমানৰ বিধায়কগৰাকী লোকসভা ইলেকশ্যনৰ যোগেদি সাংসদলৈ নিৰ্বাচন হ'ল, তাতো আমি অহোপুৰুষাৰ্থ কৰিছিলোঁ। যি কি নহওক, এতিয়া কথা হ'ল যিটো বিহালী সমষ্টিত এটা বাই ইলেকশ্যনৰ কুচকাৱাজ চলিছে বা চলিব সংবিধান মতে। গতিকে আমি এইবাৰ এটা সিদ্ধান্তত উপনীত হৈছোঁ। বিভিন্ন জনগোষ্ঠীৰ জাতি জনগোষ্ঠীৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোকেও অসম গণ পৰিষদ দলক সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি আমি লাভ কৰিছোঁ। তেওঁলোকে এইটো বিচাৰিছে যে বিহালীত এইবাৰ বাই ইলেকশ্যনটোত আমাৰ অসম গণ পৰিষদ দলক মিত্ৰ দলে প্ৰদান কৰিব। এইটো আমাৰ এটা বিশ্বাস হৈছে যে বাই ইলেকশ্যনটোত আমাক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰি এই সমষ্টিটো পুনৰ অগপ দলৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব বুলি আমি কেন্দ্ৰীয় নেতৃত্বৰ লগত অনানুষ্ঠানিক আলোচনাও কৰিছোঁ। ইতিমধ্যে আমি জিলা পৰ্যায়ত আলোচনা কৰিছোঁ। জিলা পৰ্যায়ত আলোচনা হৈছে, জিলাই ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিছে। জিলায়ো আমাক সম্পূৰ্ণ সহযোগিতা পৰামৰ্শ, যিকোনো বিষয় প্ৰয়োজন হ'ব সকলো ক্ষেত্ৰতে আমাক সহায় সহযোগ আগবঢ়াম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে আমি অলপ উৎফুল্লিত হৈছোঁ যে এইবাৰ বিহালী সমষ্টিটো কেন্দ্ৰীয় নেতৃত্বই অসম গণ পৰিষদক প্ৰদান কৰিব, মিত্ৰ দলেও তাত যাতে অলপ সহযোগিতা আগবঢ়াব। এই লৈ আমি আমাৰ কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্তটো হ'ল এইবাৰ আমাৰ বাই ইলেকশ্যনটো আমাক অসম গণ পৰিষদ দলক এৰি দিব লাগে। আমি কেন্দ্ৰীয় নেতৃত্বক এইটো আমি অনুৰোধ জনাইছোঁ ইতিমধ্যে অনানুষ্ঠানিকভাৱে। আমি পিছৰ পৰ্যায়ত কেন্দ্ৰীয় নেতৃত্বক আমি আনুষ্ঠানিকভাৱে আমাক সহায় কৰিবৰ বাবে আমি অনুৰোধ জনাম। নিশ্চয় কেন্দ্ৰীয় নেতৃত্বই আমাক এই ক্ষেত্ৰত উপযুক্ত সহায় কৰিব। আমি বিভিন্ন বিহালী সমষ্টিৰ বিভিন্ন জেগা গৈছোঁ, বিভিন্ন জনগোষ্ঠীৰ মানুহৰ লগত। যিহেতু বিহালী সমষ্টিটো বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে এটা সমষ্টি, এই সমষ্টিত আমি বিভিন্ন লোকৰ ওচৰলৈ গৈছোঁ, তেওঁলোকৰ পৰা বক্তব্য আমি লৈছোঁ। তেওঁলোকে আমাক এটা আশ্বাস দিছে যে অসম গণ পৰিষদ দলটো এইবাৰ যদি
আমাক এৰি দিয়ে, যদি কেন্দ্ৰীয় সমিতিৰ পৰা আমি এটা সিদ্ধান্ত পাওঁ, তেতিয়াহ'লে আমি তেখেতৰ লগতো আলোচনাত বহাৰ আমি পোষকতা কৰিছোঁ আৰু কেন্দ্ৰীয় সমিতিয়ে নিশ্চয় আমাক এটা সিদ্ধান্ত দিব। সেই মৰ্মে আমি আগবাঢ়িম বুলি আমি এটা সিদ্ধান্ত লৈছোঁ। না না, আমি এতিয়ালৈকে আমি প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ এটা অনানুষ্ঠানিক সিদ্ধান্ত লৈ থৈছোঁ, কিন্তু কেন্দ্ৰীয় কমিটিৰ লগত আমি নিশ্চয় আলোচনা কৰিব লাগিব, মিত্ৰ দলৰ লগত আমি আলোচনা কৰিব লাগিব। আমি সকলো সমিল মিলেৰে গৈ, কাৰণ 42 ছিটটো আমি বিৰোধীকে এৰি দিব নোৱাৰোঁ, গতিকে মিত্ৰ দলৰ লগত আলোচনা কৰি, আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰি যি সিদ্ধান্ত হয়, মুঠত আমাৰ 42 সমষ্টিটো আকৌ মিত্ৰ দলৰ হাততে থাকিব। আৰু এই কথাটো আমি উল্লেখ কৰিম যে এইবাৰ অন্তত অসম গণ পৰিষদ দলৰ হাতত যাতে এই সমষ্টিটো এৰি দিয়ে, তাক লৈহে আমি আজি আলোচনা কৰিছোঁ। দেখা গৈছে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ পল্লৱচন্দ্ৰ দাসে যথেষ্ট সক্ৰিয়তাৰে সমষ্টিত ইতিমধ্যে প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁ মন্ত্ৰিত্ব দিব বা মুখ্যমন্ত্ৰীয়ে তেওঁ প্ৰক্ষেপ কৰিছে বুলি এটা বিজেপি সূত্ৰই আচলতে দাবী কৰে। এই ক্ষেত্ৰত আচলতে আপোনালোকৰ কাৰণে হেঙাৰ হিচাপে থিয় দিব পাৰে প্ৰাক্তন সাংসদ পল্লৱচন্দ্ৰ দাস, কি ক'ব এই ক্ষেত্ৰত? নাই, এই বস্তুটো এনেকুৱা, আমি শুনিছোঁ কিন্তু আমি আমাৰ চকুত পৰা নাই যে পল্লৱলোচন দাসে ইমান সক্ৰিয়ভাৱে 42 অঞ্চলত কাম কৰি আছে বা কৰিব, আমাৰ কিন্তু এইটো বোধগম্য হোৱা নাই। সেই গতিকে আমি পল্লৱলোচন দাসৰ কথা এতিয়া আমাৰ কোৱাটো সমীচীন নহ'ব, যিহেতু আমি নিজে স্বচক্ষে বস্তুবিলাক আমি দেখা নাই। বিজেপি দলত দুটা ফয়লৰ সৃষ্টি হৈছে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পূৰ্বে। আচলতে দুটা ফয়লৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু প্ৰাৰ্থিত্ব লৈ টনা আজোৰা হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে যদি প্ৰাৰ্থী দাবী কৰে, তেতিয়াহ'লে আচলতে এই যুঁজখন আচলতে ত্ৰিকোণীয়া যুঁজ হ'ব নেকি? বিজেপি আৰু অপকৰ্মৰ সংঘাত হ'ব নেকি? নহয়, বিজেপি দলৰ ভিতৰৰ কথাখিনি লৈ আমি আলোচনা নকৰোঁ, কাৰণ কথা হ'ল কি, বিজেপি দলৰ ভিতৰৰ কথাখিনি তেওঁলোকে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব, তাত আমাৰ ক'বলগীয়া কথা তেনেকৈ নাথাকে। আমি খালি এইটো ক'ম যে বস্তুটো এইবাৰ 42 সমষ্টিটো এই উপ নিৰ্বাচনটোত আমাৰ প্ৰাৰ্থীক যাতে অগ্ৰাধিকাৰ দিয়ে, আমি এইটোহে ডিমাণ্ড কৰিম। গণ পৰিষদে নানা ঘাট আৰু প্ৰতিজ্ঞাত নেওচি ইতিমধ্যে দুবাৰকৈ অসমত শাসনভাৰ হাতত ল'লে। অসমৰ সকলো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলো জনসাধাৰণ আৰু সকলো অঞ্চলৰ সম উন্নয়নৰ ধাৰা সৃষ্টি কৰি অসম গণ পৰিষদ দলে ঐক্য, শান্তি, প্ৰগতিৰ মহামন্ত্ৰৰে সময়ৰ লগত খোজ মিলাই বিগত সময়ত আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা চলাইছে। অসম গণ পৰিষদ দলে 42 সমষ্টিটো 1985 চনতে সাংগঠনিক কাম কাজ আৰম্ভ কৰি দলটোৰ সাংগঠনিক কাঠামো শক্তিশালীভাৱে গঢ়ি তোলা হ'ল। ৰাইজে নিবিচৰা বাহিৰৰ প্ৰাৰ্থীক দলে সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে। দলীয় বৃহত্তৰ স্বাৰ্থত দলৰ কৰ্মীসকলে আপত্তি কৰিলে যদিও দলটোক ভাগি যাবলৈ নিদিলে। দলটোৰ নিষ্ঠাবান কৰ্মীসকলে অনেক ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ।
কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 80090040080।